মনৰ কষ্ট আৰু চকু পানী কাকো নেদেখুৱাব, কাৰণ আনে কষ্ট দিব পাৰে, কিন্তু কষ্টত ভাগ ল'বলৈ কোনো নাহে। মানুহে সকলোৰে সৈতে অভিনয় কৰিব পাৰিলেও নিজৰ সৈতে কেতিয়াও অভিনয় কৰিব নোৱাৰে। সেইবাবে কেতিয়াবা মানুহে নীৰৱে উচ্চুপে। যি তোমাক কষ্ট দিয়ে তেওঁক পাহৰি যোৱা, কিন্তু কষ্টৰ সময়ত যি তোমাৰ সংগ দিয়ে তেওঁক কেতিয়াও পাহৰি নাযাবা। এটি অপ্ৰিয় সত্য, আপোনাৰ সফলতাত আপোনাৰ সম্পৰ্কীয় মানুহবোৰেহে বেছিকৈ হিংসা কৰে। গছৰ ওপৰত বহি থকা চৰাইটোৱে ডালটো ভাঙি যাব বুলি কেতিয়াও ভয় নকৰে, কিয়নো সিহঁতৰ নিজৰ ডেউকাৰ ওপৰত বিশ্বাস থাকে। সেয়েহে সদায় নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিব। মানুহে দুখ পাহৰি যাব পাৰে, কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে। যি মানুহে আনৰ কথা অলপো ভাবিব নোৱাৰে, তেওঁ মানুহ হোৱাৰ কোনো অৰ্থই নাই। জীৱনত কিছুমান প্ৰশ্ন থাকে, যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়। কিছুমান ভুল থাকে, যাৰ কেতিয়াও শুধৰণি নহয়। আৰু কিছুমান কষ্ট থাকে জীৱনত, যিবোৰ কেতিয়াও কাকো ক'ব নোৱাৰি। প্ৰিয়জনৰ পৰা সঁচা মৰম আৰু সন্মান পোৱাৰ পাছত প্ৰিয়জনে কেতিয়াও দামী দামী উপহাৰ নিবিচাৰে, কাৰণ সঁচা মৰম আৰু সন্মানতকৈ অন্য একো ডাঙৰ হ'ব নোৱাৰে। যাৰ ওচৰত আপোনাৰ বাবে সময় নাই, তেওঁক কেতিয়াও আমনি নকৰিব, কিয়নো তেওঁলোকৰ আপোন তেওঁলোকৰ ব্যস্ততা। সেয়েহে তেওঁলোকৰ পৃথিৱীত আপোনাৰ প্ৰয়োজন নাই। মানুহে তোমাক তেতিয়াই ভাল বুলি কয়, যেতিয়া তোমাক তেওঁৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। এনে দুই ধৰণৰ মানুহক বিশ্বাস কৰি একেলগে কাম কৰিলে আপুনি ভৱিষ্যতে বিপদত পৰিব পাৰে। যি মানুহে কথাই কথাই মিছা কয় আৰু যিয়ে সন্মুখত প্ৰশংসা কৰি পাছফালে আপোনাৰ বদনাম গায়।